2021 চনত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সৌজন্যতামূলক এটা কোইনসিডেন্টলি আমি এসেম্বলি চাবলৈ গৈছিলো দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ অনুমতি লৈ বিস্মিতা গগৈ মোৰ লগত আছিল আৰু তেতিয়া আমি এসেম্বলিৰ পৰা যেতিয়া ওলাই আহিছিলো তেতিয়া আমি মুখ্যমন্ত্ৰীয়ে লগ পালে মীৰা কলৈ আহিছিল বুলি খুদিলে তেওঁৰ ৰুমলৈ মাতাত আমি গলো আৰু তেওঁৰ কেমেৰাতে তেওঁৰ যিবিলাক ডিজিটেল কেমেৰা থাকে তাতে তেওঁলোকে এটা ফটো উঠাৰ কথা ক'লে তেতিয়া মইও উঠিছিলো বিস্মিতা গগৈ ফটো উঠাৰ কথা ক'লে মোক ক'লে বাইদেউ আপুনিও আহক ফটো উঠো আৰু মই জানিব পাৰিছিলো যে এই ফটোখন ভাইৰেল কৰিব গতিকে ময়ে ওলাই আহি 21 চনতে তাৰিখটো মই পাহৰিছো তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত যে সৌজন্যতামূলক সাক্ষাৎকাৰ বুলি এখন ফটো দিছিল কোনো দুষ্ট চক্ৰই হতাগ্ৰস্ত লোকে যোনে বগাভাত দেখি পেলে বিজেপিলে দৌৰ মাৰিছে তেওঁলোকে মোৰ সেই পুৰণি ফটোখনক ভাইৰেল কৰি জনাব বিচাৰিছে যে মইও বিজেপিলৈ যাম মই আজি প্ৰত্যাহ্বান জনাই কৈছো যি সকল ব্যক্তিয়ে মোৰ এই পুৰণি ফটোখন লগাই ৰাজনৈতিকভাৱে মোক জনমানসত হেয় কৰিবৰ কাৰণে এই ফটোখন ভাইৰেল কৰিছে তেওঁলোক নিপাত যাব মই কৈছো জীৱনৰ শেষ বিন্দু তেজ থকা লৈকে মীৰা বৰঠাকুৰে অন কেমেৰা অফ কেমেৰা এটা কথা কৈছো নৈতিকতাৰ লগত আপোচ নকৰো বিজেপিলে জীৱনৰ শেষ বিন্দু তেজ থকা লৈকে ঘূৰি যোৱাৰ প্ৰশ্ন নুঠে যি সকল বগাভাত দেখি দৌৰি যোৱা বা মোক ৰাজনৈতিকভাৱে হেয় কৰিব বিচৰা দুষ্ট চক্ৰ এনেকুৱা বাতৰি মানে ভাইৰেল কৰিছে এনেকুৱা ফটো কিখন পুৰণি ফটো কিখন তাক মই প্ৰত্যাহ্বান জনাই কৈছো যে আপোনালোকেও চাই যাওক যে মীৰা বৰঠাকুৰ কোনো দিনে বিজেপি লৈ নাযায় আৰু কোনো ঘটকে মোৰ লগত বিজেপি লৈ মই আকৌ প্ৰত্যাগ্ৰমণ কৰাৰ কাৰণে যাতে যোগাযোগ নকৰে মই তেওঁলোককো হকিয়াই দিছো যে আত্মসন্মানক লৈ মই স্বাভিমান হিচাপে জীয়াই থাকি ভাল পাও এই ফটোখনক জনে ৰাজনৈতিকৰণ কৰিব বিচাৰিছে তেওঁলোকক মই প্ৰত্যাহ্বান জনাইছো যে মইও দৃষ্টি ৰাখিম যে এনেকুৱা দুষ্ট চক্ৰ কোন মইও এটা দৃষ্টি আমি ৰাখিম মই বিজেপি লৈ যোৱাৰ কোৱেশ্চন ডাজ নট এৰাইজ 2021 চনত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সৌজন্যতামূলক এটা কোইনসিডেন্টলি আমি এসেম্বলি চাবলৈ গৈছিলো দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ অনুমতি লৈ বিস্মিতা গগৈ মোৰ লগত আছিল আৰু তেতিয়া আমি এসেম্বলিৰ পৰা যেতিয়া ওলাই আহিছিলো তেতিয়া আমি মুখ্যমন্ত্ৰীয়ে লগ পালে মীৰা কলৈ আহিছিল বুলি খুদিলে তেওঁৰ ৰুমলৈ মাতাত আমি গলো আৰু তেওঁৰ কেমেৰাতে তেওঁৰ যিবিলাক ডিজিটেল কেমেৰা থাকে তাতে তেওঁলোকে এটা ফটো উঠাৰ কথা ক'লে তেতিয়া মইও উঠিছিলো বিস্মিতা গগৈ ফটো উঠাৰ কথা ক'লে মোক ক'লে বাইদেউ আপুনিও আহক ফটো উঠো আৰু মই জানিব পাৰিছিলো যে এই ফটোখন ভাইৰেল কৰিব গতিকে ময়ে ওলাই আহি 21 চনতে তাৰিখটো মই পাহৰিছো তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত যে সৌজন্যতামূলক সাক্ষাৎকাৰ বুলি এখন ফটো দিছিল কোনো দুষ্ট চক্ৰই হতাগ্ৰস্ত লোকে যোনে বগাভাত দেখি পেলে বিজেপিলে দৌৰ মাৰিছে তেওঁলোকে মোৰ সেই পুৰণি ফটোখনক ভাইৰেল কৰি জনাব বিচাৰিছে যে মইও বিজেপিলৈ যাম মই আজি প্ৰত্যাহ্বান জনাই কৈছো যি সকল ব্যক্তিয়ে মোৰ এই পুৰণি ফটোখন লগাই ৰাজনৈতিকভাৱে মোক জনমানসত হেয় কৰিবৰ কাৰণে এই ফটোখন ভাইৰেল কৰিছে তেওঁলোক নিপাত যাব মই কৈছো জীৱনৰ শেষ বিন্দু তেজ থকা লৈকে মীৰা বৰঠাকুৰে অন কেমেৰা অফ কেমেৰা এটা কথা কৈছো নৈতিকতাৰ লগত আপোচ নকৰো বিজেপিলে জীৱনৰ শেষ বিন্দু তেজ থকা লৈকে ঘূৰি যোৱাৰ প্ৰশ্ন নুঠে যি সকল বগাভাত দেখি দৌৰি যোৱা বা মোক ৰাজনৈতিকভাৱে হেয় কৰিব বিচৰা দুষ্ট চক্ৰ এনেকুৱা বাতৰি মানে ভাইৰেল কৰিছে এনেকুৱা ফটো কিখন পুৰণি ফটো কিখন তাক মই প্ৰত্যাহ্বান জনাই কৈছো যে আপোনালোকেও চাই যাওক যে মীৰা বৰঠাকুৰ কোনো দিনে বিজেপি লৈ নাযায় আৰু কোনো ঘটকে মোৰ লগত বিজেপি লৈ মই আকৌ প্ৰত্যাগ্ৰমণ কৰাৰ কাৰণে যাতে যোগাযোগ নকৰে মই তেওঁলোককো হকিয়াই দিছো যে আত্মসন্মানক লৈ মই স্বাভিমান হিচাপে জীয়াই থাকি ভাল পাও এই ফটোখনক জনে ৰাজনৈতিকৰণ কৰিব বিচাৰিছে তেওঁলোকক মই প্ৰত্যাহ্বান জনাইছো যে মইও দৃষ্টি ৰাখিম যে এনেকুৱা দুষ্ট চক্ৰ কোন মইও এটা দৃষ্টি আমি ৰাখিম মই বিজেপি লৈ যোৱাৰ কোৱেশ্চন ডাজ নট এৰাইজ